শাহুৱে তাত আগৰ পৰাই ব্যৱসায় চলাই আছিলে বুলি মই শুনিছিলোঁ। এতিয়া সম্পূৰ্ণ 10জনী 12জনী মানুহ থাকেই, ছোৱালীও আহে, বোৱাৰী মানুহো আহে। গোটেই ৰাতি এতিয়া ঘৰত মোৰ মা দেউতা আছে, যোগাৰ ধৰে তাৰমানে সেইবিলাক। তাৰপিছত যেতিয়া জয় বাইদেউ কাৰণে জয় বাইদেউ মুখত গুচি আহি পেলাই জয় বাইদেউ কৰি আছে আৰু বহুত ডাঙৰ লিংক আছে তাই তাৰমানে। মানে আজিও আছিল নেকি কোনোবা দিনটোত থাকেই তাৰমানে। আৰু এই যিজন মানুহ আহিছিল তেওঁ ছোৱালী যোগাৰ ধৰে তাৰমানে। সেইটো ধৰি লওক আৰক্ষী আনিল এৰেষ্ট কৰিছে এতিয়া। তেওঁৰ নামটো কি আছিলে? কান্দনা মহন্ত। কান্দনা মহন্ত। ভিডিঅ' কৰি ৰাখোঁ, মানুহ দেখিলে গেছৰ ওচৰৰ পৰা দূৰ গুচি যায়। তাৰমানে এয়া ব্যৱসায় চলি আছে মদৰ। মানে নাৰী দেহৰ ব্যৱসায় বাইদেউ। নাৰী দেহৰ ব্যৱসায় চলি আছে। তাই তাৰমানে কালো ভয় নকৰে। আৰু পৰহি দিনাখন তাই কি কৰিছে, আমি চকু দিয়াৰ কাৰণে ডাঙৰ মিট এখন লৈ ৰাস্তাত ঘূৰি আছোঁ আৰু ফোন কৰি মানুহখিনি মাতি দিয়ে। মানুহ দেখিলে গেটখন বন্ধ কৰি থয়, মানুহখিনি পাৰ হৈ যোৱাৰ লগে লগে গেটখন খুলি দিয়ে, মানুহখিনি সোমাই যায়। কি নাম বাৰু মানুহজনী? সাধনা মহন্ত, ঋতু মহন্তৰ ঘৈণীয়েক হয়। তাই বহুত দিনৰ পৰা চলাইছে এই দেহা ব্যৱসায়। আজি কি হ'ল আপোনালোকে আজি মানুহে এজনক